জুবিন গাৰ্গৰ ন্যায় প্ৰসংগত সাজু হৈ উঠিছে নেকি জেনজি এই বিষয়টো খুবেই স্পৰ্শকাতৰ বিষয়। প্ৰিয় দৰ্শক, যদিও জুবিনক ৰাজনীতিৰ মাজলৈ নাটানিবলৈ বহুতে কৈ আছে, কিন্তু অৱধাৰিতভাৱেই জুবিনৰ ন্যায় প্ৰসংগৰ ৰাজনীতি নোহোৱাকৈ থকা নাই। মন কৰিব যে বাঘা বাঘা ৰাজনীতিকে সামাজিক মাধ্যমত কিবা পোষ্ট কৰিলেই বিষয় যিয়েই নহওক জুবিন প্ৰেমী ৰাইজ সক্ৰিয় হৈ উঠে। সামাজিক মাধ্যমত সক্ৰিয় নোহোৱা বা কোনোদিনে একো পোষ্ট নকৰা ব্যক্তি এগৰাকীও লিখি দিয়ে জাষ্টিছ ফৰ জুবিন গাৰ্গ। সেয়ে স্বাভাৱিকতে প্ৰশ্ন উঠিছে যে শাসকীয় পক্ষৰ বাবে এই নিৰ্বাচনত জেনজি অৰ্থাৎ নতুন প্ৰজন্মৰ ভোটাৰসকল নীৰৱ ঘাতক হৈ উঠিব পাৰে নেকি? ৰাজনীতিৰ যি চাহৰুদ্ধকৰ বাতাবৰণ এতিয়া ৰাজ্যত দেখিবলৈ পোৱা গৈছে, তাত নতুন প্ৰজন্মৰ বহুতেই ব্যৱস্থাটোৰ প্ৰতি বীতশ্ৰদ্ধ হৈ পৰিছে। তেনে পৰিপ্ৰেক্ষিত এই অনাসক্তিয়ে ইউ টাৰ্ণ ল'ব পাৰে নেকি? আজিৰ ৰাজনৈতিক প্ৰেক্ষাপটত এই প্ৰাসংগিক প্ৰশ্নটো উত্থাপন হৈছে। শাসকীয় পক্ষই জুবিনক ৰাজনীতিৰ মাজলৈ নাটানিবলৈ বাৰে বাৰে আহ্বান জনালেও এই মুহূৰ্তত সমগ্ৰ বিষয়টো যেন জেনজিৰ বিবেচনাৰ পক্ষত আছে। কাৰণ নতুন প্ৰজন্মই জুবিন গাৰ্গৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই। তদন্তৰ নামত হোৱা ভেকুভাওনাখিনি নতুন প্ৰজন্মই প্ৰত্যক্ষ কৰিছে। অনিচ্ছা সত্ত্বেও বহু কথা মানি ল'বলগীয়া হৈছে। কেৱল জেনজি বা নতুন প্ৰজন্মই নহয়, জুবিন প্ৰেমীসকল ভিতৰি ভিতৰি ক্ষোভিত হৈ আছে। কিবা এটা সুযোগ পালেই সেই ক্ষোভৰ যেন উদ্গীৰণ ঘটিব। চলিত নিৰ্বাচনত ইয়াৰ প্ৰভাৱ যে নপৰিব তাৰ কোনো নিশ্চয়তা নাই। প্ৰিয় দৰ্শক, জুবিন গাৰ্গক ৰাজনীতিলৈ নাটানিব এই বিষয়টো আজিৰ তাৰিখত প্ৰাসংগিক বিষয় নহয়। কাৰণ জুবিন গাৰ্গে সমাজ ব্যৱস্থাটোৰ পৰা নিজকে আঁতৰাই ৰখা নাছিল। CWৰ ভৰপক সময়ত জুবিন গাৰ্গৰ কণ্ঠত হুৰ হুৰ হুৰাই দিৰ দৰে গানটোৱে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল। গানটোৰ প্ৰত্যেকটো শাৰীয়ে অসমৰ বৰ্তমান ৰাজনৈতিক বাস্তৱতা নিৰ্মোহকৈ প্ৰতিফলিত কৰিছে। নিজকে লেফটিষ্ট বুলি ঘোষণা কৰা জুবিন গাৰ্গে পলিটিক্স নকৰিবা বন্ধুৰ জৰিয়তে ৰাজনীতিৰ লেতেৰা বাস্তৱতাক ভিতৰৰ মাজেৰে প্ৰকট কৰিছে। যি জুবিন গাৰ্গে নিজে পোনপটীয়াকৈ ৰাজনৈতিক ব্যৱস্থাটোক সমালোচনা কৰিছিল, কাক ভোট দিব নিদিব স্পষ্টকৈ কৈছিল, তেনে ক্ষেত্ৰত জুবিনক ৰাজনীতিৰ পৰা আঁতৰাই ৰাখিবলৈ কৈ থকা কাৰবাৰটো যেন এক ভয়ৰ ৰাজনীতি। প্ৰিয় দৰ্শক, হয়তোবা আপুনিও জুবিন প্ৰেমী হোৱাত অস্বাভাৱিকতা একো নাই। অসমৰ প্ৰত্যেকজন মানুহেই জুবিন প্ৰেমী। তেনেস্থলত আপুনিও বিচাৰে জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ পুংখানুপুংখ তদন্ত হওক। যদিহে জুবিন গাৰ্গক আমাৰ মাজৰ পৰা পৰিকল্পিতভাৱে আঁতৰাই নিয়া হৈছিল, তেন্তে তাৰ বাবে দোষীয়ে শাস্তি পাওক। আন বহুতৰ দৰে আমিও বিশ্বাস কৰোঁ যে জুবিনক ৰাজনৈতিক কথা বতৰাবোৰৰ পৰা আঁতৰাই ৰখা হওক। কিন্তু জনসাধাৰণৰ আস্থা আনিবলৈ মুকলিকৈ ঘোষণা কৰা হৈছিল যে জুবিন গাৰ্গক হত্যা কৰা হৈছে। জুবিন গাৰ্গৰ হত্যাকাৰীক ন্যায় দিয়া হ'ব বুলিও মুকলিকৈ কোৱা হৈছিল। তেনেস্থলত এতিয়া ওলোটা খৰ মাৰি ন্যায় আদালতেহে দিব বুলি কোৱাটো ৰাজনৈতিক কাৰচাৰী হয় নে নহয়? ক'লৈ গ'ল নিৰ্বাচনৰ আগত দিয়া মুখ্যমন্ত্ৰীৰ সেই প্ৰতিশ্ৰুতি? এনেধৰণৰ কথা বতৰাবিলাকে নতুন প্ৰজন্মক বিভ্ৰান্ত আৰু ক্ষোভিত কৰি তুলিছে। সেই কথা আজিৰ তাৰিখত অস্বীকাৰ কৰি লাভ নাই।